মোর মানুহটোক কল খুৱে খুৱে মাৰি ফেললা কুকুৰটোই পচি পচি মৰব কুকুৰটোই। স্যার এনকে হলে নহব কিন্তু আপোনালোকে কৰি আছে কি দেখছি সাধাৰণ কল নেদা কাৰণে কল খুৱে খুৱে মাৰি ফেলছি সেইটো বহুত দুখ লাগিল বহুত বেয়াই লাগিল আৰু জীৱনতো প্ৰথমবাৰ দেখলো কল খুৱে খুৱে মানুহ মাৰি ফেল ঘণ্টাৰ পুলিচ মানুহ মৰাৰ পিছত খবৰ লবা আহিছি ইতা। আপুনি যদি একো কৰবা নোৱাৰে পুলিচৰ চাকৰি বাদ নেদে কিয় আগতেতো অকল বস্তুহে লুটছিল মানুহৰ কিন্তু ইতা সি মানুহ মাৰি ফেলব অলপো তাৰ ভয় নাই গোটেই নিংনি পাৰা গাঁও লুটি চেচ কৰি দি পাৰছি সি আপোনালোকক কথা দিছো বহুত জলদি তাক ফাঁচি দিয়া ব্যৱস্থা কৰি আছো মই ঠগে তাক ফাঁচি দিয়া ব্যৱস্থা কৰা কথা নকব আপুনি আপোনাক থানাত যাই ফেলে দম দিয়ে সি নাখাই দেখোন আপুনি থানাত যাওঁতে দেখোন তাক গুৰিলে ফেলে মাৰি ফেলব পাৰলা হয় এইটো যদি ইমান সহজ হলা হয় কিতাবাই মই কৰলো হয় কিয় নৰে কিয় সেইটো নকয় কিয় আপুনি মই গম পাব অলপ ধৈৰ্য ধৰক আপোনালোকে ধৈৰ্য ধৰবা লাগে ঘণ্টেশ্বৰ পুলিচ সেইগিলা বাদ দিয়ে এহেঁতে জেলাক ৰজা বনাইছি গম পাইছে নে নাই তাকেইতো মোৰো সন্দেহ হৈছে পুলিচৰ লগত পুৰা মিল আছে বোধহয় সি হলি একো কৰবা নৰে কিয় হ'ব দিয়া আৰু যি হবা লগা আছিল হৈয়ে গেল বেয়া লাগিল মৰমৰ মানুহ এটা হেৰালো মোৰ এটা কি হব মোক কোনে চাব হ'ব ৰবা ধৈৰ্য ধৰাচোন ৰাইজে মিলি ফেলে কিবা এটা কৰবা লাগব ৰবা মই এটা কথাই জানো জালাক যোনে যি কৰবা পাৰে নৰে বাদ দিয়ে কিন্তু মই যদি তাক একবাৰ লগ পাওঁ তাক খতম বানেহে এৰিম মই আৰু মাথা চিঙি পেলাম মই দিয়া হ'ব দিয়া অলপ ধৈৰ্য ধৰা আৰু উপায় নাই আজি কলৰ বাগান পুৰা চাফা কৰি দিবা লাগবে আৰু শুন কুকুৰক যিহেতু আমি মাৰিয়ে ফেললো তাৰ এই কলখিনিৰ ওপৰত বহুত লোভ আছিল যেন পাইছো সেইকাৰণে তাৰ নামত কল এটা নদীত ভায়াই দিলি হল তাৰ আত্মাই শান্তি পাওঁ এই ছাৰেও যে কৰ কি কথা কয় ভাল দাম পাম দে কিন্তু কলত বঢ়িয়া দাম পাম কিন্তু আৰু ছাৰ শুনা পাইছো তাৰ ঘৰত বোলে তালুকদাৰ পুলিচ আহিছিল বোলে সি কি কৈছি জানে নে নাই আপোনাৰ বোলে ফাঁচি দিয়া ব্যৱস্থা কৰি আছে বোলে বহুত জলদি মহাৰাজ জালাক আৰু কোনোবাই ফাঁচি দিবা পারব এইটো হবাই নৰে হয় দিয়ক ছাৰ আপোনাক আৰু কোনোবাই কিয় কৰিব পারব না তাকে চাই থাক না অকল নিংনিপাৰা গাঁৱত নহয় অসমত মোৰ ৰাজত্ব চলব এই জালা মহাৰাজৰ চাই থাক আৰু বেছি দিন নাই তালুকদাৰ পুলিচৰ অলপ বেছি হৈছে লগতে মই কি কৰি আছো গম পাব এতিয়া জলদি কল মাখা পাৰ আৰু চাপ্লাইটো দিবা লাগে হ'ব দিয়ক ছাৰ আজি এছপি ছাৰ আৰু এম এল এ ছাৰ একেলগে আহিলো দিয়ক আৰু আপোনাৰো একবাৰ খবৰ ল'বা আহিলো আৰু বিহু বুলি আচ্ছা বাৰু গম পাইছো বাৰু কাৰণ ইলেকশ্যনটো আহি আছে যিহেতু নাকি এই আপুনিও যে আৰু কি কয় নহয় টেনশ্যন ল'বা নালাগে এই মহাৰাজ জালা থাকাক লাগি জানো আপুনি থাকোতে আৰু টেনশ্যন কিহৰ কি এম এল এ ছাৰ আৰু এছ পি ছাৰ আমাৰ নিংনিপাৰা গাঁৱৰ তালুকদাৰ পুলিচক ইমিডিয়েট ট্ৰেন্সফাৰ কৰিব লাগে কিবা কৰিছে নেকি সি কৰা কথা সুধছি আপুনি বোলে সি কৈছি বহুত জলদি বোলে মোক ফাঁচি দিয়া ব্যৱস্থা কৰি আছে তাৰ ইমান সাহস আপোনাৰ কথা সেনকে কৈছে সি আৰু কুকুৰে মই মাল চাপ্লাই কৰাক লগে বিৰাট ডিষ্টাৰ্ব দি আছে সেইকাৰণে ইমিডিয়েট তাক ট্ৰেন্সফাৰ কৰিব লাগে টেনশ্যন অলপহে তাৰ ট্ৰেন্সফাৰ আজি হৈ যাব ঐ মহাৰাজ জালা সেনকে কথা কবা আহিছে সি য'ত নেকি আপোনাক আমাৰ ভগৱান বুলি ভাবো আপুনি টেনশ্যন নল'ব মহাৰাজ জালা তাৰে ব্যৱস্থা মই আজিয়ে কৰি আছো ঠিক আছে হ'ব বাৰু কি মহাৰাজ জালা কথাটো মনত ৰাখব আৰু ইলেকশ্যনটো আহিছে যিহেতু আৰু চাব আৰু আপুনি না কি হ'ব টেনশ্যন নাই এই জালা থাকোতে একো টেনশ্যন লোৱাৰ দৰকাৰ নাই আপোনাৰ ওপৰতে ভৰসা আৰু যোৱাবাৰৰ নিচিনা আৰু এইবাৰো যাতে সুফলটো পাওঁ আৰু পাব টেনশ্যন নাই এছ পি ছাৰ মনত ৰাখব আজি ট্ৰেন্সফাৰটো তাৰ ঠিক আছে বাৰু কিন্তু পোষ্টিং বা কাৰ হয় সেইটোতো গম নাপাম না হ'ব নতুনকে হাতও যদি বেছি লেভেল দিয়ে তাৰো ট্ৰেন্সফাৰৰ ব্যৱস্থাটো কৰি দিলি হ'ল এনেকে আৰু বাৰে বাৰে নৰি না নহ'লে তালুকদাৰে থাকক নেকি আপোনাক মই একবাৰ কৈছো না মহাৰাজ জালাৰ কথা এটাই একবাৰ কৈছো তাক ট্ৰেন্সফাৰ দিব লাগে তো ট্ৰেন্সফাৰ দিব লাগে ঠিক আছে হ'ব দিয়ক মহাৰাজ জালা পিছে আমি যাই থাকো আৰু কিবা প্ৰব্লেম হ'লে মোক ফোন কৰিলে হয় ঠিক আছে বাৰু লাগিলে ফোন কৰিম মহাৰাজ মই আৰু থাকবা নৰা হৈছো মই আৰু এনকে একো নাখাকে থাকলি মাৰা যাবা বেছি সময় নাই মহাৰাজ এনে ভাল লাগছি না মহাৰাজৰ ভাগৰ মাংস খাৱাৰ মজা হ'ব দিয়ক মহাৰাজ ভুল হৈ গেল না একবাৰ কি কৈছো মই জানি বুজি কৰা ভুলৰো মাফ নাই মোৰ কাৰণে আৰু নাজনি কৰা ভুলৰো মাফ নাই আজি একদিনে হ'ল আৰু 6 দিন বাকী আছে এইখিনি খাব পাই আছে না সেইখিনি বহুত বুলি ভাব এই মহাৰাজ পানীখিনি খাই থাকলি কেনেকে বাচি থাকিম মই বেছি দেখবি পানীও বন্ধ কৰি দিম গম পাবি কি কৰবা যে মহাৰাজৰ ভাগৰ মাংস খাবা লগা হৈছিল মোৰ কেনেকে বাচি থাকিম নাই দে মাৰাই যাম মই ছাৰ এনেকে থাকলে আৰু মাৰাই যায় নেকি সি ঘণ্টা মাৰা যাব সি যিহে খাই তাৰ পেটত এসপ্তাহৰ খানা এতিয়াও আছেই বোধে ভিতৰত খানাই তাৰ ভোক এনেকে ওলাই আছে এইটো অৱশ্যে নোহোৱা নহয় বাৰু ননচেন্স তই মহাৰাজ জালাক বেয়াকে কথা কৈছা তই সাহস কেনেকে পালি মহাৰাজ জালাক সেনকে কথা কবা কাৰণে আপোনালোকে ছাৰ জানি বুজি কি কথা কৈহে গোটেই নিংনিপাৰা গাঁও লুটি পেলাই শেষ কৰবা ধৰছি আৰু আপোনালোকে তাক বেয়াকে কোৱা কাৰণে আৰু মোক গালি পাৰবা ধৰছি তই হাৰামজাদা তই বেয়াকে কবি কিয় হা আৰু এখন ল আজিৰ পৰা তো ট্ৰেন্সফাৰ ভজনপাৰা গাঁৱত ছাৰ কি কথা কয় ইমান বছৰে মই নিংনিপাৰা গাঁৱতে আছো আৰু কি ভজনপাৰাত ট্ৰেন্সফাৰ দিয়েহে ভজনপাৰাত নহয় খং উঠলি আৰু দূৰত দি চালা নালগিবা লগা কামত লাগি থাকা তই চালা মহাৰাজ জালাৰ পিছত লাগবা যা সেইকাৰণে তোৰ নিচিনা পুলিচ নিংনিপাৰাত দৰকাৰ নাই তই এখন যা আজিয়ে ভজনপাৰাত ট্ৰেন্সফাৰ তোৰ ল কি আৰু মুখ মেলি চাই আছে যা এনে কৰবা নালগিছিল কিন্তু
কৰবা লাগে নালগে তই শিকবি নেকি আমাক দিয়ক হ'ব দিয়ক পাৱাৰ আছে না সেইদৰি পাৱাৰ দেখাইছি ঠিকে আছে ভালো সমৰ্থন কৰবা নৰে আপোনালোকে বেয়া সমৰ্থন কৰি আছে কিন্তু মনত ৰাখব মই ট্ৰেন্সফাৰ হলিও মই নিংনিপাৰা গাঁৱৰ কাৰো একো হবা নেদো যায় ঘণ্টেশ্বৰ খং উঠব তো চাকৰিয়ে খাই পেলাম গম পাবি ঘণ্টা খাব পাৰিব চাকৰি এই ড্ৰেছযোৰা যে পিন্ধবা পাইছো না বহুত কষ্টৰ ফলত পাইছো তো আপুনি চাকৰি খাব ঐ ছাৰক এনেকে কথা কৈ আছা তই জালা কুকুৰ হা দেচোন মই জালাক খতম কৰো না নকৰো গম পাবি ওজনপাৰাতে ট্ৰেন্সফাৰ দিয়া য'তে দিয়া কিন্তু জালাৰ সেই সাম্ৰাজ্য খতম কৰিহে এৰিম মই আৰু হৰকান্ত ইয়াৰ ওপৰত অলপ নজৰ দি ৰাখবি নাই মহাৰাজ জালে পিছত আৰু লাগব পাৰে সি আগক দিয়কচোন সি কেনেকে লাগে কাৰণ ইলেকশ্যনটো আহি আছে মহাৰাজ জালাৰ কিবা এটা হলে দিগদাৰ হ'ব তাকেইতো ছাৰ সেইকাৰণে নজৰ দি ৰাখবি ইয়াৰ ওপৰত অলপ ঠিক আছে হ'ব দিয়ক ছাৰ সঁচাকে আবু তই কি টেকলি পিঠা বানয়ে কি সদ হৈছি দেখোনে নাচনো দে আৰু বুঢ়া মানুহ বনং দে আৰু বাকী আপা তোক চিনি পা নাই নতুনকে আহিছা নেকি নে মোটামুটি হেনেন বুলিয়ে ভাববা পাৰা দে আপা তই খা টেকলি পিঠা মোৰ অলপ কাম আছে আৰু যিমান হলেও মানে এখন দোকান দিয়ে চলি আছো না মানুহ আহিলে আৰু টেকলি পিঠা নাপালে বেয়া হব না দে বনো মই আৰু খাম দে দুটামান দে হ'ব দে আপা মজা লাগছি দে খাই আকৌ ভিতৰত নাৰিকল আৰু গুৰ মিঠাই দিছি না সেইদৰি বৰসদ হৈছি আৰু খাবা লাগব দুটামান একবাৰ কৈছো না দিবা নৰো বুলি কথা কবাইছা সি ৰজা হল বুলি কি চব তাকে লাগে নেকি যা যি কৰা কৰবি যা শান্তি নহয় হৈছি মুঠতে যিয়ে খেতি কৰো চব লাগে চালা হিয়াক আলা কুকুৰ ফোনত বৰ টেপ টেপে আছিলে দেখোন আমি চাইহে আছিলো ফোন কৰি যি কৰা কৰ মুঠতে মই দিবা নৰো আৰু খং দেচোন কেংকে নেদা তই ইমান গৰম গৰম টেকলি পিঠাটো পেলে দিলাকে একো নাই মানুহ মাত্ৰেই ভুল হয় বেছি দেখবি এতে খতম মানে পেলাম তোক আজি মুঠতে যিমান নাৰিকল লাগছি গোটেইখিনি আমি চাপ্লাই দিমেই আৰু জালাৰ আদে খাবি পালন কৰবাই লাগিব বৰ্ডেকা অলপ মাত দিবচোন কি হলে তোৰ মানে বৰ্ডেকা মই বঢ়িয়াকে তাতে বহি গৰম গৰম টেকলি পিঠা খাই আছিল ভুলতে মানে আপোনাৰ গাত লাগি পেলাই টেকলি পিঠাটো পৰি গেল তাতে মই কি ঘণ্টা কৰবা লাগে একো কৰবা নালগে মানুহ মাত্ৰেই ভুল হয় আৰু তে পিছে মানে আপুনি চৰি কব লাগে ন চৰি কব লাগে তো বড়ো চাই ইয়াক বোলে কিবা চৰি কব লাগে কি চৰি কব লাগে তোৰ কোন তই মানে মই তাতে বহি পেলাই বঢ়িয়া কৰি গৰম গৰম টেকলি পিঠা খাই আছিলো কিন্তু ভুলতে এখেতৰ গাত লাগি পেলাই পৰি গেল টেকলি পিঠা দুটা সেইকাৰণে তেখেতে চৰি কব লাগে না চৰিটো কৈ দিয়ক ঐ মৰবা ইচ্ছা গৈছে নেকি তোৰ হা চৰি কব লাগে ৰ কৈ আছো ৰ কব লাগে তো ল চৰি হাৰাম জাদা চৰি ক তই আমাক মাৰবা আহিছা আৰু যদি মাৰবা নাগে তাক চৰি কবা দি ভালকে কলি কথা নুশুনা ইটাই ৰনটোক ফোন কৰি আছো ৰনটো কি সি চৰি কব নেকি ভালকে গম পাবি ৰনটো দা এই চেগুনত তলক লাগি আছোন জল্দি তই গম পাবি ৰ শালা কুকুৰ পটো হ'ব বাৰু চৰি ক ভালে ভালে ঘণ্টা কম চৰিটো এই বাজিৰা চৰি নকক লাগি সুদাই নেৰো ঘণ্টাৰ বাজিৰা ওলে দিব ৰ এতিয়া তোক মায়ো চেফ দে জালা ডকাইতৰ মানুহ আহিছি দেখোনে নতুনকে হাঁহ পাতুৰ লগত লাগছি কিবা নচোৱা আৰু ইমান ভাল পাতুৰ লগত কিবা নহলিহে হ'ল আৰু কি হলনো কি হৈছে ৰনটো দা মোক মাৰছি কি তই মাৰছা আপুনি নেকি ৰনটো দা ঠিক আছে বাৰু সিহঁতৰ দাদা যদি মোৰো দাদাই হ'ব ইগলা বাদ দি তই মাৰছা কিয় সেইটো ক মানে দাদা কথাটো হ'ল মই তাতে মানে বঢ়িয়া কৰি বহি পেলাই গৰম গৰম টেকলি পিঠা খাই আছিলো তাৰ পিছত ভুলবশতত তাৰ গাত লাগি পেলাই মোৰ টেকলি পিঠা পৰি গেল সেইকাৰণে তাক মোক চৰি বুলি কবা দিলো কিন্তু সি নকলাক মাৰ খোৱাৰ পিছতো আপোনাৰ কথা কলা আপোনাক মাতলা যিহেতু ভাবছো আপুনিয়ে চৰি বুলি কব দিয়ক আপুনিয়ে চৰি বুলি কওক ৰনটো দা কি চাই বহে দি মই চৰি কব লাগে মায়ো কাজিয়াখন ডাঙৰ হ'ব মই পলবাই লাগে ঐ মচন উঠে দিছা কুত্তা মল্লু দে এইটো আৰু তোৰ কি মচন হলে মায়ো তোৰ সেইটো পেট নাহিলে যি বুলি ভাবা ইগলা বাদ দি এতিয়া ক চৰি ক ঘণ্টাও নকং চৰি কলি হব ক চৰি ক তই আমাক চিনিয়ে পা নাই আমি কাৰ মানুহ তই হা কাৰ মানুহ মহাৰাজ জালাৰ মানুহ হয় তোক চেচ কৰি ফেলব আপা আৰু আছে ওপৰত তহঁত সি চৰি বুলি কব নেকি চৰি কব তোক চেচ বানব চেচ না দে ফোন লগে দি যদি যাবা নালগে ফোনত চৰি কবা দি চৰি কব ফোন লগে দিচোন মোবাইল লাগব চৰি দে কচোন মহাৰাজ জালা মই বঢ়িয়াকে বহি পেলাই গৰম গৰম টেকলি পিঠা খাই আছিলো তাৰ পিছত আপোনাৰ চামচা এটাই গাত লগে পেলাই মোৰ টেকলি পিঠাখিনি পেলাই দিলাক কলো মানুহ মাত্ৰেই ভুল হয় চৰি বুলি কবা দিলো কিন্তু নাই নকয় চৰি তাৰ পিছত তাকো মাৰলো কিন্তু নাই তথাপিতো চৰি নকয় পিছত আৰু এটা আপোনাৰ চামচা এটা আহিল সিয়ে চৰি কব নেকি যিহেতু সিয়াৰ নাম ললা কিন্তু নাই সিও চৰি নকলাক ইমান মাৰ খাই মৰি আছে তথাপি চৰি নকয় এতিয়া মাৰ খাই পেলাই আপোনাৰ নাম ল'বা দিছো বোলো যিহেতু আপোনাৰ নাম লৈছে আপুনিয়ে চৰি কব দিয়ক ফোনত আপুনিয়ে চৰি কৈ দিলে হ'ব দিয়ক মহাৰাজ জালাই তোক চৰি কব লাগে যদি ফোনত তৰে আপোনাৰ জেগাক লাগি যাওঁ নেকি দে তই জানি বুজি মহাৰাজ জালাৰ লংকাত ভৰি দিছা আৰু ভুলতো আশা নকৰিবি এই লংকাৰ পৰা ঘূৰি যাম বুলি যাব কেৱল তোৰ ডেড বডি ঠিক আছে বাৰু মই যাই আছো অকে আই এম ৱেইটিং চালা মহাৰাজ জালাৰ মানুহক মাৰবি তই আৰু মহাৰাজ জালাই তোক চৰি কব লাগে ভালকে চৰি কম তো লংকাত মোৰ বিনা পাৰ্মিশনত গছৰ পাত এটা লৰবা নৰে তই বিনা পাৰ্মিশনত মোৰ মানুহক মাৰছা শাস্তি কেৱল এটাই হব মৃত্যুদণ্ড চালা মহাৰাজ জালাক চিনি পা নাই মই জালা হয় জালা জালা জালা
কি হে তালুকদাৰ ছাৰ শুনবা পাইছো ট্ৰেন্সফাৰ হল বোলে আপোনাৰ ভজনপাৰাত ভালে হৈছে দিয়ক আপোনাৰ নিচিনা পুলিচ নিংনিপাৰাত এনেও দৰকাৰ নাই কমেডি একদম ঠিক কথা কৈছে আপুনি ঘণ্টাৰ পুলিচ চলছি জালাক বোলে ফাঁচি দিয়া ব্যৱস্থা কৰে আপোনালোকক মই কথা দিছো যদিও মই ট্ৰেন্সফাৰ হৈছো তথাপিতো জালাৰ মই অত্যাচাৰ বন্ধ কৰিহে এৰিম আৰু সঁচাকে তাৰ ফাঁচি দিয়া ব্যৱস্থা কৰিহে এৰিম হ'ব দিয়ক বহুত শুনলো নালগে দিয়ক আপোনাৰ কথা আৰু বেঙে বালাত মোটা একে কথা দিয়ক যাওক ভজনপাৰাত যে ভজন খাই থাকক ময়ো কালি নিংনিপাৰা থানাত যাম ৰ'ব কোনবা আহিছি কম আপোনাৰ নিচিনা নহ'লি হ'ল আৰু জো কমলা জো জো সঁচাকে আজি বিৰাট দুখ লাগিল মোৰ গোটেই জীৱনটো নিংনিপাৰাৰ কাৰণে ত্যাগ দিলো কিন্তু মই আজি নিংনিপাৰা গাঁওখনক বাচাব পৰা নাই জালাৰ পৰা আৰু আজি মোৰ ট্ৰেন্সফাৰ বহুত দুখ পাইছো সঁচাকে বহুত দুখ পাইছো একো কৰবা নোৱাৰিলো চালা মই তথাপিতো যি হয় হ'ব আজি জালাক খতম কৰিহে এৰিম মই গাহলি মোৰ চাকৰিয়ে যাওক আৰু সহ্য কৰাত নাই আপুনিয়ে নেকি মহাৰাজ জালা বেয়া নাপাব আপোনাক দেখাত কিন্তু একদম ফেউৰা ৰজা হেনে লাগছে আৰু এই জংঘলৰ ভিতৰত এখেনে আপোনাৰ লংকা নেকি তই কিহৰ কাৰণে এহঁতক মাৰলি মই দেখোন আপোনাক বঢ়িয়াকে কৈছোৱে মই মানে বঢ়িয়াকে আবুৰ দোকানত বহি পেলাই গৰম গৰম টেকলি পিঠা খাই আছিল আৰু সেইখিনিয়ে মই এতিয়া আপোনাৰ চামচাৰ গাত লাগি পেলাই মোৰ টেকলি পিঠা পৰি গেল ঘণ্টা ঘূৰিও টেকলি পিঠাতে আহিলাখি আৰু তাৰ পাছত যেতিয়া চৰি কবা দিলো নাই নকয় চৰি বহুত শুনলো তোৰ এখনি কথা হয় কোন নমস্কাৰ মই বাজিৰাও নালিয়া তোৰ কিবা শেষ ইচ্ছা আছে নেকি যদি আছে ক ইচ্ছা বুলি নহয় মোৰ ইচ্ছা কেৱল এয়ে আৰু চৰি কব লাগে আপুনি তোৰ যে অলপ সময় পিছত মৃত্যু হ'ব সেইটো কথা গম পাইছে না সেইটো কাৰণে কৈ আছো শেষ ইচ্ছা কি ক কাৰণ এখন লংকাত মৃত্যুদণ্ড কেৱল মহাৰাজ জ্বালাই দিয়ে সেই লংকাত তই জানি বুজি ভৰি দিছা হ'ব দিয়ক সেইগিলা দুইটাই কাল লেকচাৰ বাদ দিয়ক জল্দি চৰিটো কওক মই যাওঁ কি চাই আছা মাৰ তাক ছাৰ আপুনি মাৰক আমি নৰো দিয়ক তহঁতৰ এতিয়া মোৰ নটংকি চাই তাক পাইছা না এখেন কি দেখছা না এই 100 গ্ৰামৰ হাতৰ যদি একবাৰ এটা ঘোচা খাব লগা হয় একবাৰ যদি পল্লি আৰু জীৱনত উৎফা নৰবি কিন্তু সেইকাৰণে ভালে ভালে কৈছো চৰি কব লাগে মোক হাত দেখুৱাইছা ৰ হাতখনে কামৰি পেলাম ৰ তোৰ তত কামোৰ ভাইছা তই মহাৰাজ অলবাইছা তই মায়ে কেংকে দাঙি দিছিও এখেনাতে এৰি দিছা না তই এৰি দিব লাগে চৰি মই মহাৰাজ জালা হয় তাৰ ৰাজা তই চৰি তই কিন্তু পস্তাবি দে বিৰাট মহাৰাজ জালাক মাৰছা কিমান ওপৰক লাগি মানুহ আছে তই কি বুলি ভাবছা এৰি দিছা না ছাৰক এৰি দিব লাগে চৰিটো কবাই লাগব গোটেই গাঁৱৰ আগত তই মোক চৰি কব লাগিব মহাৰাজ অলছা তই হা জল্দি জল্দি এৰে পৰা পলহে কথা তোৰ মহাৰাজ অলছি য তই এইটো কবা নোৰে এইটো ক'ৰ পৰা বাইছি পিছটো তই চৰি নকলি হ'ব গোটেই গাঁৱৰ আগত চৰি কব লাগিব তই কিন্তু এইটো ভাল কাম কৰা নাই দে তোক গম পাবি বাজিৰাক চিনি পা নাই চৰি নকলি হ'ব ঘণ্টা ক'ৰ পৰা আহিছে বস্তুটো মহাৰাজকে মাৰি ব্যৱস্থা কৰলা বা নছো আৰু কি হয় ঘণ্টা ক'ৰ পৰা আহিছে ই মাৰবা ধৰছি দেখোন জালা ভাল হৈছে মাৰি ফেলক কুকুৰে মোৰ মানুহটোক কল খুৱে মাৰি ফেলছে কল খুৱে মানুহ মাৰা তই হা চৰি নকং মই মহাৰাজ জালা হয় মহাৰাজ অলছি কুকুৰে গোটেই গাঁওখন লুটি লুটি শেষ কৰি ফেলছি অবিনা চৰি তই আপুনি ইন্সপেক্টৰ বাজিৰাও নালিয়া নহয় না হয় আপোনালোক পুলিচ থাকোতে এইগিলাখান কি মানে নাটক কৰিছে এইগিলাই আপুনি এতে যে মোক এটা নতুনকে পষ্টিং দিছে কিন্তু আহি পেলাই এইগিলা নমুনা মাখা লগ পালো ছাৰ নমুনা নহয় একদম মস্ত ডকাইতৰ দল আছিলে ইয়াতে ডকাইতগিৰি দেখাব এই বাজিৰাও নালিয়া থাকোতে আৰু এইগিলা নমুনা দেখকচোন গাঁৱত ইয়াৰ কিন্তু বহুত ডাঙৰ ডাঙৰ মানুহৰ লগত হাত আছে শুনলি না বেয়াকে পস্তাবি মহাৰাজ জালাক মাৰি মহাৰাজ জালা থুই মহাৰাজ জালাৰ মুখত থু মাৰলি তই আকৌ কিমান ডাঙৰ মানুহৰ লগত মিলি আছে ইতা দেখক সি মহাৰাজগিৰি এতিয়া চৰি কবি না আৰু মাৰ খাবি তই দে চৰি কিন্তু তোক কথা এটা সুধবা গৈ কি কথা সোধা হা কুকুৰ কলিজাটো লোহাৰ নেকি নে ইমান সাহস যে তোৰ লোহাৰ নহয় মানুহ যেনে সেনেয়ে অকল তোৰ আৰু মোৰ মাজত এটাই পাৰ্থক্য আছে কাৰণ তোৰ কলিজাই নাই যদি তোৰ কলিজা থাকলা হয় চামচা মাখা লৈ পেলাই তই নিজকে মহাৰাজ বুলি নাভাবলি হয় দে বাজিৰাও মানি গেলো তই বহুত বছৰৰ পিছত কষ্ট কৰি এখন সাম্ৰাজ্য গঠন কৰিছিলো মই কিন্তু তই 10 মিনিটত এই লংকাৰ সাম্ৰাজ্য চব ধ্বংস কৰি ফেললি ধ্বংস আৰু কি হয় চাইথা তাই সকল কি চাইছে পুৰা মাৰক ইচ্ছা বোলে ইয়াক মহাৰাজগিৰি দেখবা আহিছি তো ভালে পাইছো কুকুৰে মোক লঘন ৰাখে এৰপৰা দেখোচোন মহাৰাজগিৰি চালা কুত্তা মোক আৰু নামাৰবি মই তহঁতৰ মহাৰজা নহয় দে মই তহঁতৰ চাকৰ নামাৰবি আৰু নামাৰবি মই মহাৰজা নহয় মই চাকৰ লগা হলে তহঁতৰ লেট্ৰিং চেট্ৰিঙো মই চাফা কৰি দিম মই নামাৰবি মই তহঁতৰ চাকৰ হয় ইয়াৰ আৰু কি হৈছে পাগলা হৈছে নেকি বোলে মহাৰাজ নহয় চাকৰ বোলে কি যে হ'ব দিন দীপের বেলা তার সপ চান্সতে এক গুড়ি মারিয়ে দেম জালাদা কি সপন দেখি আছিলে তই বোলে তই মহারাজ নহয় চাকৰ বাপ্পা ওই দিন দীপের বেলা কি সপন দেখছিল ঘন্টা বাপ্পা ওই মাথা নষ্ট হয়ে গেছি তই মহারাজা হয়েছিলি নে ভাই নিংনিপাৰা গাঁৱৰ মহারাজা হৈ গেছিলো মই বাপ্পা তই নামতিলি দিগদাৰে আছিলে তো গেলি মানে কাষ্টমাৰ নাই বোলে ধৰি মানে গৰমো লাগি আছে অলপ বাগাৰে দিলো তাৰপিছত ঘন্টা কোৰ কি সপন দেখবা ধরলো করবি উপায় নাই কাষ্টমাৰ নহলেনো কি করবি তথাপিতো ঘন্টা মাথা নষ্ট হৈ গেছিল মোৰ বাপ্পা তই মাতি নেদিলি দিগদাৰে হলা কি যে হব মানে তোৰ লগত যি সপন দেখছো তই দেখলিহে গম পালি সপন আমি নেটখো দে বাপ্পা বন্ধুসকল ভিডিঅ'টো কেনেকা পালে যদি ভাল পালে লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব বন্ধুসকল আজিৰ কাৰণে বাই বাই।